Praise the Lord. Hallelujah. আমি ঈশ্বৰৰ বাক্য পঢ়ি আমি অলপ আলোচনা কৰিম সকলে জানে দে জনৰ 15:16 পদ সকলে জন 15:16 পদ দে তোমালোকে যে মোক মনোনীত কৰিছা এনে নহয় মই হে তোমালোকক মনোনীত কৰিছো প্ৰেজ দ্য লৰ্ড সকলে কোৱা তোমালোকে যে মোক মনোনীত কৰিছে এ নহয় মই হে তোমালোকক মনোনীত কৰিছো প্ৰেজ দ্য লৰ্ড আমাক কোনে মনোনীত কৰিছে সকলে কয় যীশু আমাক কোনে মনোনীত কৰিছে যীশুৱে আমাক মনোনীত কৰিছে দে যদি কাকবা যদি ঈশ্বৰে যদি মনোনীত কৰিছে দে আরে এমন নিচিনাকৈ ভাগ্যৱান ব্যক্তি দে আশীৰ্বাদ থকা ব্যক্তি দে আৰু এই পৃথিৱীৰ জগতত দে এনেকা ধৰণৰ দে ব্যক্তি আৰু কোনো নাই যাক নাকি প্ৰভুৱে আজি মনোনীত কৰিছে প্ৰেজ দ্য লৰ্ড আজি আপুনি চিন্তা নকৰিব একলৈ প্ৰভুৱে আপোনাক মনোনীত কৰিছে আপুনি নিজেই প্ৰভুৰ ওচৰত আপুনি নিজক সমৰ্পণ কৰক প্ৰভুৱে কৈছে যিজনে মোৰ ওচৰলৈ আহিব তেওঁবিলাকে খালি হাতে নাযাব আৰু তেওঁবিলাক কেতিয়াও লাজত নপৰিব মই তেওঁবিলাকক মৰম কৰিম প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু তেনেকুৱা ব্যক্তিবিলাকে আজি আমি মনোনীত ব্যক্তি হয় যিবিলাকে যীশুৰ ওচৰত আহে আমেন একে আজি আপুনি যীশুৰ ওচৰত আহিছে দে আহাটো আপুনি নিজে আহিছে এটা আপনি নাভাবিব কারণ আপনি যে আজি আহিছে কারণ আপনি মনোনীত কারণে মনোনীত সন্তান হওয়ার কারণে আজি আপনি ঈশ্বৰৰ ওচৰত আহিব পাৰিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া এখানে মই কব বিচাৰিছো আজি আপনি মনোনীত ব্যক্তি হয় সকলে কয় মই ঈশ্বৰৰ দৃষ্টিত মনোনীত ব্যক্তি হয় মনোনীত ব্যক্তি হয় প্ৰেজ দ্য লৰ্ড হালেলুয়া সব আমি বিষয়টো আমি যাম আলোচনা কৰিম এজন মনোনীত ব্যক্তিৰ কথাটো লৈ পেলাই আপোনাৰ জীৱনত মই আশীৰ্বাদৰ কথা আনিব বিচাৰিছো আমি জানো যাকোবৰ নে কেইটা সন্তান আছে লৰা 12টা 12 জনৰ ভিতৰত নে যাকোবে আটাইতকৈ বেছি কাক মৰম কৰিছিলে যোসেফক মৰম কৰিছিলে যেতিয়া বাপেকে অৰ্থাৎ যাকোবে যোসেফক তেওঁ নিজৰ অতিকৈ মৰমৰ সন্তান বুলি যাক স্বীকৃতি দিয়া হৈছে বাপেকে পুতেকক কি দিছে তেওঁ দীঘল চলা দিছে সকলোকে দীঘল চলা দিছে 12 জন পুতেকৰ ভিতৰত এজনকে দিছে তাক হ'ল যোসেফক কিন্তু অন্যক দিয়া নাই প্ৰেজ দ্য লৰ্ড কোনে দিছে এৰ বাপেকে দিছে প্ৰেজ দ্য লৰ্ড এটা চাওক জগতত মোৰ বাপেকে মোক কি বস্ত্ৰ দিয়ে ইয়াৰ লগত মোৰ কথা নাই মোৰ লাগে মোৰ পিতৃৰ পৰা দিয়া মোক বস্ত্ৰ লাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া সকলোৱে কয় মোৰ পিতাই মোক যি বস্ত্ৰ নিদিয়ক কিয় কিন্তু মোক লাগে মোৰ ঐশ্বৰিক পিতাৰ বস্ত্ৰ মোক লাগে প্ৰেজ দ্য লৰ্ড আজি সেই বস্ত্ৰ আমি পৰিধান কৰিব আৰু আমি জানো সেইকাৰণে তেওঁ যেহেতু যাকোবে অভিষেক কৰিছে যাকোবে তেওঁ নিজৰ সন্তানক তেওঁ অভিষেক কৰিছে আৰু ভাল পাইছে আৰু বস্ত্ৰ দিছে আৰু সেইকাৰণে ঈশ্বৰে তেওঁক অভিষেক কৰিছে আৰু ঈশ্বৰে অভিষেক কৰাৰ কাৰণে ঈশ্বৰৰ অভিষেকৰ এটা চিহ্ন আপোনাৰ ওপৰত থাকিব প্ৰেজ দ্য লৰ্ড কি থাকিব এটা চিহ্ন থাকিব আমি জানো পাচনি কৰ্মৰ নে 2:17 পৰা পঢ়িব হেকৰ সময়ত মই তোমালোকৰ ওপৰত মোৰ পবিত্ৰ আত্মা যাকে যাকে উপচাই দিম আৰু সেই সময়ত তোমালোকে সেই পবিত্ৰ আত্মা গ্ৰহণ কৰিবা আৰু সেই পবিত্ৰ আত্মা গ্ৰহণ যেতিয়া ক'ব তেতিয়া কৈছে কি যুৱক যুৱতী বৃদ্ধ লোক সকলোৱে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা অভিষেক হ'ব আৰু তেতিয়া তেওঁলোকে সুবাৰ্তা প্ৰচাৰ কৰিব সপোন দেখিব দৰ্শন দেখিব আৰু এইদৰে এনেকি দে বন্দী বেটি বিলাকেও তেওঁলোকে ভাৱবাণী প্ৰচাৰ কৰিব বুলি কৈছে প্ৰেজ দ্য লৰ্ড এইটো ঈশ্বৰৰ পবিত্ৰ আত্মাৰ অভিষেকৰ চিহ্ন এটা আমি জানো যোসেফে যে তেনেকে অভিষেক পাইছে তাৰ এটা চিহ্নটো আমি দেখিছিলো তেওঁ সপোনৰ দ্বাৰা ঈশ্বৰে তেওঁক কথা পাতিছে প্ৰেজ দ্য লৰ্ড যোসেফক
ঈশ্বৰে সপোনৰ দ্বাৰা কথা পাতিছে দেই যেনেকৈ তেওঁ সপোনৰ দ্বাৰা কথা পাতিছে আমি জানো প্ৰথম সপোনটো কি দেখিছে তেওঁ যোসেফে এদিন তেওঁলোকে পথাৰত তেওঁলোকে ধান কাটিবলৈ গৈছে আৰু মুঠি বান্ধি বান্ধি তেওঁলোকে ধান কাটি আছে আৰু সকলো ভাইবিলাকৰ মুঠিবিলাক চব পৰি গৈছে আৰু যোসেফৰ মুঠি হলে থিয় হৈ আছে আৰু যোসেফৰ সেই ধানৰ মুঠিৰ ফাললৈ ভাই ককাইক বিলাকৰ মুঠিটো মূৰ দোৱাই তেওঁৰ ফাললৈ সেৱা কৰাৰ নিচিনাকৈ এইদৰে মুঠিবিলাক পৰি আছে বুলি কৈছে Praise the Lord. এইটো সপোন দেখাৰ কাৰণে তেওঁলোকে জেলাছ হৈছে বেয়া পাইছে আৰু তেওঁলোকে যোসেফৰ প্ৰতি আক্ৰোশ হৈছে মই ক'ব বিচাৰিছো মই তেতিয়াও কৈছো যেতিয়া আপোনাৰ তাত অভিষেক থাকিব আপোনাৰ ভাই ককাই আপোনাৰ ওচৰ চুবুৰীয়া বহুতে আপোনাক আক্ৰোশ কৰিব আপোনাক বেয়া চকুৰে চাব তেওঁলোকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব পাৰে আপুনি একলৈ চিন্তা নকৰিব Praise the Lord. তেওঁ অভিষেক পোৱা ব্যক্তি যোসেফ অভিষেক পোৱা ব্যক্তি আৰু এদিন সপোন দেখা পাইছে এই সপোনটো এনেকুৱা ধৰণৰ আছিলে দ্বিতীয় সপোনটো যোসেফে এনেকুৱা সপোন দেখা পালে যে তেওঁৰ ফাললৈ সূৰ্য চন্দ্ৰ 11টা তৰা সকলোবোৰ তেওঁৰ ফাললৈ সেৱা কৰাটো তেওঁ সপোনত দেখা পাইছে Praise the Lord. Hallelujah. Hallelujah. এই সপোনটো তেওঁ এবাৰ নহয় দুবাৰ নহয় এনেকা ধৰণৰ সপোন দেখা পাইছে যেটা এই সপোনটো দেখা পাইছে যে সেই সপোনটো দ্বিতীয়বাৰ সপোন দেখাত তেওঁৰ বাপেকে আচৰিত ভাবিছে আৰু তেওঁৰ বাপেকেও ক'ব ধৰিছে তুমি এইবিলাক কথা সপোনৰ কথা কি ক'ব বিচাৰি আছে তাৰমানে আমি কি তোমাক সেৱা কৰিব লাগিব যোসেফে কেতিয়াও কোৱা নাই কিন্তু সপোনে কৈ আছে তুমি সেৱা কৰিব লাগিব Hallelujah. এটা সব বিষয়টো হল এই অনুসাৰে তেওঁ বেছি বেয়া পাবলৈ দিলে তেওঁৰ ককাই বিলাকে এদিন সেই অনুসাৰে এই সপোন বিলাক দেখাৰ পিছত দীঘল চোলাটো পিন্ধি পেলাই যোসেফে ককাই বিলাকক খানা দিবলৈ গ'ল পথাৰত আৰু পথাৰত যেনেকৈ গৈ উপস্থিত হল অচৰ দেখা পাওঁতে তেওঁলোকে চিনি পাই পেলাই ক'লেগে চোৱা আমাৰ ৰজাটো আমাক খানা দিবলৈ আহিছে চোৱা তেওঁ আজি আমাৰ ওপৰত ৰজা হ'ব তেওঁ চোৱা আজি আমাৰ ওচৰত তেওঁ দীঘল চোলা পিন্ধি আহিছে এই সকলোবোৰ তেওঁলোকৰ সহ্য হোৱা নাই অৱশেষত তেওঁলোকে কুমন্ত্ৰণা কৰিলে যে ইয়াক এইবাৰ সুযোগ পালো মাৰি পঠাব লাগে ইয়াক আজি মাৰি শেষ কৰিব লাগে Praise the Lord. Hallelujah. কাৰ ভাৱনা তো ককাইক বিলাকৰ ভাৱনা তেওঁৰ ভাই ককাই বিলাকৰ ভাৱনা এইটো আৰু সেই ভাৱনা অনুসাৰে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত যেনেকৈ যোসেফে সেই খানাটো লৈ গ'ল লৈ যোৱাৰ পিছত তেওঁলোকে ইফাল বুদ্ধি কৰি পেলাই অৱশেষত কি কৰিছে আমি জানো প্ৰথমতে যোসেফৰ বস্ত্ৰ যিটো নাকি দীঘল চোলা তেওঁলোকে হলখাই খুলি পেলাই দিলে Praise the Lord. আপোনালোকে যোসেফৰ দীঘল চোলা প্ৰথমতে কাঢ়ি ললে Praise the Lord. এই চোলাতে ৰাজ শাসন নকৰে এই চোলাতে ৰজা নবনায় এই চোলাতে ৰজা তোমাৰ আগত নেদেখুৱায় কিন্তু যোসেফৰ ভিতৰত যিটো আছে সেইটোহে যোসেফ পিছলৈ ৰজা হোৱাৰ অভিষেকটো তেওঁৰ পবিত্ৰ আত্মা দ্বাৰা তেওঁৰ অন্তৰ ভিতৰত সোমাই আছে Praise the Lord. সেইকাৰণে যোসেফৰ চোলা খুলি পেলাই যোসেফৰ পৰা সেই ৰজাৰ চোলা খুলি পেলাই যোসেফৰ সেই ৰজাৰ চোলা কাঢ়ি লৈ পেলাই তুমি যোসেফৰ অভিষেক কাঢ়িব নোৱাৰা Praise the Lord. সেইকাৰণে মই ঈশ্বৰৰ অভিষেক পাত্ৰ হয় আৰু সেইকাৰণে মোৰ অন্তৰত মোৰ জীৱনত ঈশ্বৰৰ অভিষেক আছে আৰু মোৰ পৰা মোৰ বস্ত্ৰ কাঢ়ি পেলাই মোৰ অভিষেক তুমি কাঢ়িব নোৱাৰা Praise the Lord. এখানে আমি এইটো বিষয়টো ভাবিব লাগে আমাৰ বস্ত্ৰ কোনোবাই কাঢ়িব পাৰে কিন্তু আমাৰ আশীৰ্বাদ অভিষেক কাঢ়িব নোৱাৰে Praise the Lord. আমেন আমেন বুজি পাইছে সেইকাৰণে সদায় ভাবি চাব মই ইয়াত আজি আহিছো তাৰমানে মোক প্ৰভুৱে মনোনীত কৰিছে আৰু প্ৰভুৱে মোক আজি সেইকাৰণে বাছি লৈছে কাৰণে আজি ইয়াত মোক লৈ আনিছে মই এনেই অহা নাই Praise the Lord. Hallelujah. চাওক যেতিয়া নেকি তেওঁলোকে দেই সেই বস্ত্ৰটো তেওঁলোকে কাঢ়ি ললে তেওঁলোকে কি মন্ত্ৰণা কৰিছে আগতে চাওক কি মন্ত্ৰণা কৰিছে কৈছে কি তেওঁক
দেই মাৰি পেলাম তেওঁক মাৰি পেলাম আৰু তেওঁৰ কাপোৰটো বস্ত্ৰটো কি কৰিম ভেড়াৰ তেজেৰে ডুবাই পেলাই ইয়াক কমকে সিংহই ভালুকে ইয়াক খাই পেলাই ইয়াক মাৰি পেলাই চিৰি পেলাই শেষ কৰিলে ইয়াৰ বস্ত্ৰ বুলি বাপেকক দি পঠাই দিলে তেতিয়া বাপেকে গম পাব কি তেওঁৰ পুতেক জোসেফ মৰিলে আৰু তেতিয়া ক'ব কি আমাৰ কাৰণে ৰজা হ'ব বিচৰাটো এইবাৰে শেষ প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেই অনুসাৰে কি কৰিলে জোসেফৰ সেই দীঘল বস্ত্ৰটো তেওঁবিলাকে খুলি পেলাই ভেড়াৰ তেজত ডুবাই পেলাই বাপেকক দি পঠালে প্ৰেইজ দ্য লৰ্ড হালেলুয়া সকলে জোসেফৰ বস্ত্ৰ আগতে কি ৰঙৰ আছিলে নাজানো নানা ধৰণৰ ৰং বিৰঙৰ আছিলে হয় বগা আছিলে হয় কলা আছিলে হয় সেউজীয়া আছিলে হয় নীলা আছিলে কিন্তু ভেড়াৰ তেজৰ দ্বাৰাই ৰঙা বনাই পেলাই বাপেকক দিয়া হৈছে প্ৰেইজ দ্য লৰ্ড ইয়াৰ অৰ্থই হ'ল তোমাৰ ধাৰ্মিকতাটো অলৰেডি যিশুৱে আদম হৱাৰ সময়ত যেনেকে পাপ কৰিছিলে এই আদম হবা পাপ কৰা সময়ত যেনেকে আদম হবাক ধুই হুচি কৰিবৰ কাৰণে ঈশ্বৰে তেওঁ নিজেই ভেড়া এটা কাটি পেলাই তেওঁলোকৰ সেই ভেড়াৰ নমটো পিন্ধাই পেলাই আৰু তেওঁলোকৰ সকলোবোৰ পাপ বিলাক ভেড়াৰ তেজেৰে ধুই হুচি কৰা হৈছে আৰু এইটো আপোনাক যে সেই সময়তে পবিত্ৰ কৰি ৰাখিছে এইটো হল ঈশ্বৰৰ হাতত আপোনাৰ জীৱন অলৰেডি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেইকাৰণে এতিয়া জোসেফৰ যে বস্ত্ৰটো পিতাৰ তাত গৈছে তাত জোসেফক অলৰেডি ধাৰ্মিকতা ডিক্লাৰ দি পেলাই তেওঁৰ বস্ত্ৰ পিতাৰ হাতত আছে আৰু একদিন সময় হলে এই ধাৰ্মিকতা বস্ত্ৰ মই আকৌ জোসেফক পিন্ধাই দিম প্ৰেইজ দ্য লৰ্ড আৰু সেইকাৰণে যেতিয়ালৈকে জোসেফে অন্তিম কালত তেওঁ ৰজা হল অন্তিম কালত যেতিয়া ৰজা হল জোসেফে আৰু সেই ধাৰ্মিকতা বস্ত্ৰ জোসেফক পিন্ধালে আৰু যেতিয়া সেই বস্ত্ৰ পিন্ধালে তাত থৰোন ৰজাও জোসেফক তেওঁ সেলুট কৰিব লগা হল তুমিয়ে হল দেশৰ ৰজা আৰু তোমাৰ ওপৰত কোনো ৰজা নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেইকাৰণে সেই বস্ত্ৰটো যুগুত কৰি ৰাখি থৈছে আৰু সেই বস্ত্ৰটো বাপেকৰ ওচৰত আছে আৰু সেই বস্ত্ৰটো অলৰেডি ভেড়াৰ তেজত ধুই হুচি কৰা আৰু মজুত কৰি ৰাখি থোৱা আছে সেইকাৰণে মই কৈছো আপোনাৰ জীৱনটো ধাৰ্মিকতা বস্ত্ৰটো অলৰেডি যীশুৰ তেজত আমাৰ সকলোবোৰ ধাৰ্মিকতাটো আমাক তেওঁ যীশুৰ তেজৰ দ্বাৰাই পবিত্ৰ কৰা হৈছে আৰু যীশুৰ হাতত আমাৰ বস্ত্ৰ আছে ধাৰ্মিকতা বস্ত্ৰ তেওঁ আজি আমাক ধাৰ্মিকতা বস্ত্ৰ এদিন তেওঁ আহাৰ সময়ত তেওঁ আমাক পিন্ধাব আৰু আপোনাক মোক তুলি লৈ যাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেইকাৰণে এই বিষয়টো আমি সেইদৰে আমি জানো সেকেন্ড পইণ্ট মই ক'ব বিচাৰিছো তেওঁবিলাকে জোসেফক কি কৰিলে গাঁতত পেলাই দিলে প্ৰেইজ দ্য লৰ্ড তেওঁলোকে মাৰিব বিচাৰিছিলে কিন্তু তেওঁবিলাকৰ প্লেনিং কেনচেল হৈ পেলাই তেওঁবিলাকৰ মৰাৰ পৰিৱৰ্তে কি কৰিলে গাঁতত পেলাই দিলে সকলে জোসেফক ভাইসকলে গাঁতত পেলাই দিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া জোসেফে জানে তেওঁ জানে আপুনি জানে মই জানো আজি আমি মনোনীত ব্যক্তি হয় ঈশ্বৰৰ সেইকাৰণে কোনো পাপ আত্মাই শয়তানৰ আত্মাই আপোনাক গাঁতত পেলাব নোৱাৰে প্ৰেইজ দ্য লৰ্ড সকলে মই ঈশ্বৰৰ আশীৰ্বাদৰ অভিষেকৰ সন্তান হয় মোক কোনো বেমাৰে কোনো শয়তানে কোনো শত্ৰুৱে মোক গাঁতত পেলাই দিব নোৱাৰে আৰু মই সদায় মই ওপৰত আছো প্ৰেইজ দ্য লৰ্ড হালেলুয়া কাৰণ জোসেফে তেওঁ নিজৰ সপোনটো দেখিছে সবৰে মুঠি পৰি গৈছে মোৰ মুঠিটো থিয় হৈ আছে প্ৰেইজ দ্য লৰ্ড সকলোবোৰ সূৰ্য চন্দ্ৰ আৰু তৰাবিলাকে মোৰ ফালে আঁঠু কাঢ়ি আছে কিন্তু মই থিয় হৈ আছে আৰু জোসেফ কেতিয়াও গাঁতত পৰা নাই সেইকাৰণে তেওঁ কেতিয়াও তেওঁ নিজক বিশ্বাস কৰা যায় মই আজি গাঁতত থাকিব পাৰো কিন্তু গাঁতত মই খুব কম সময়ৰ কাৰণে মই ইয়াত গাঁতত আছো যিজনে মোক গাঁতত পেলাইছে তেওঁই মোক গাঁতৰ পৰা উঠাব লাগিব প্ৰেইজ দ্য লৰ্ড সকলে যিজনে
মোক গাঁতত পেলাইছে তেওঁবিলাকে মোক গাঁতৰ পৰা উঠাব লাগিব প্ৰেইজ দ্য লৰ্ড উঠাইছে নে নাই উঠাইছে নে নাই ককাইবিলাকে গাঁতত উঠাইছে নে নাই উঠাইছে মই ক'ব বিচাৰো দৃষ্টান্ত দিব বিচাৰিছো আজি দানিয়েলক গাঁতত কোনে পেলাইছিলে দানিয়েলক গাঁতত কোনে পেলাইছিলে দেই সেই সময়ত ৰজা গাঁতত পেলোৱা নাই ৰজাক পৰিকল্পনা কৰি তেওঁৰ খেতিপাল সকলে বন্ধুসকলে গাঁতত পেলাইছিলে পৰিকল্পনা কৰি পেলাই অৱশেষত যেতিয়া নাকি গাঁতত পেলাইছে সিংহৰ গঁড়ালত তেওঁ খাবৰ কাৰণে সিংহটো খোৱাটোতো দূৰৰ কথা সিংহই তেওঁ চুমা খালে তেওঁ ৰাতি গোটেই ৰাতি শুৱালে আৰু ৰাতি পুৱাই দকমখালি ৰজাই দৌৰি গৈ পেলাই চালে আৰু দানিয়েলক কলে হে দানিয়েল তোমার প্রভুয়ে তোমাক বসালে নে রজা আপনার প্রশংসা করে হোক মোর ঈশ্বরে মোক বসাইছে বলে কৈছে প্রেজ দ্য লর্ড গাঁতৰ পৰা আওয়াজ আইছে দানিয়েলৰ যে মোক মোর প্রভুয়ে বসাইছে আর যেটা নাকি দেখিলে বাপরে বাপ রজাই বলকে এই সাধারণ ব্যক্তি নয় সঁচাকে এনে ভয়ঙ্কর সিংহৰ পৰা তেওঁ বচাইছে আৰু তেতিয়া ৰজাই তেওঁ আৰু উল্টাকৈ অৰ্ডাৰ দিলে এই খেতিপাল সকলে তোমালোকে যে দানিয়েলক গাঁতত পেলাইছা তোমালোকে দানিয়েলক গাঁতৰ পৰা উঠাই লোৱা প্ৰেইজ দ্য লৰ্ড মই ক'ব বিচাৰিছো আজি আপোনাক যদি খৰেবা তুমি গাঁতত পেলাব বিচাৰিছে তেনেহলে আপোনাক সেইজন ব্যক্তিয়ে তেওঁ গাঁতৰ পৰা উঠাব লাগিব আপুনি একো চিন্তা নকৰিবা প্ৰেইজ দ্য লৰ্ড কাৰণ মই ঈশ্বৰৰ অভিষেক পাত্ৰ প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া অৱশেষত তেওঁলোকে গাঁতৰ পৰা উঠালে আৰু গাঁতৰ পৰা উঠাই পেলাই কি কৰিলে তেওঁলোকে সেই সময়ত দেখিলে যে মিছৰ দেশৰ পৰা বেপাৰীসকল আহিছে আৰু তেওঁলোকে আকৌ প্লান সলনি কৰিলে জোসেফক বিক্ৰী কৰি দিয়াই ভাল সকলে কয় জোসেফক বিক্ৰী কৰি দিয়াই ভাল জোসেফক বিক্ৰী কৰি দিয়াই ভাল আৰু তেওঁলোকে চিন্তা চৰ্চা কৰি একমত হৈ পেলাই বিক্ৰী কৰিবকে সিদ্ধান্ত কৰিলে আৰু তেওঁলোকে জোসেফক এই বিক্ৰী কৰি দিলে দেই মিছৰ দেশৰ পৰা অহা বেপাৰীহঁতক দেই কি কৰিলে বিক্ৰী কৰিলে ভালকে খেয়াল কৰিব আপোনাক যদি কোনোবা বিক্ৰী কৰিছে আপোনাক কিনা মানুহ জুগুৰ হৈ আছে প্ৰেইজ দ্য লৰ্ড দেই আপোনাক যদি বিক্ৰী কৰিছে কোনোবা আপুনি চিন্তা নকৰিব তালৈ আপোনাৰ কাৰণে কিনা মানুহ দেই মজুদ হৈ আছে বিক্ৰী কৰাতকৈ ক্ষীণতাজন বেছি পাৱাৰফুল হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া বিক্ৰী কৰাজন তেওঁতকৈ ক্ষীণতাজনৰ বেছি পাৱাৰ থাকে আৰু সেইকাৰণে জোসেফক তেওঁলোকে বিক্ৰীছে শয়তানে বিক্ৰী কৰিছে কিন্তু এইফালে কিনিছে যীশুৱে আপোনাক কিনিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া যীশুৱে মোক কিনিছে যীশুৱে মোক কিনি ললে আমি জানো প্ৰথম কৰিন্থিয়া 6:20 যীশুৱে কি কৈছে পৌলৰ দ্বাৰাই ইয়াত স্পষ্টকৈ কৈছে এই তোমালোকক কিনা হৈছে তোমালোকে এতিয়া নিজৰ নোহোৱা তোমালোকে এতিয়া মোৰ হয় আমাক কোনে কিনিছে যীশুৱে কিনিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এতিয়া আমি জানো যে আপোনাক কোনোবাই যদি বিক্ৰী কৰিব বিচাৰে আপুনি ভাবি ল'ব যে মোক ক্ষীণতাজন এজন আছে আৰু মোক ক্ষীণতাজন বিক্ৰী কৰাজনতকৈ তেওঁ বহু বলৱান শক্তিশালী আৰু তেওঁ ধনী হয় Praise the Lord. Hallelujah. Hallelujah. Esra kibar ko. Te hey homa ta bikri kora hoise. Kile bikri korile ki hobo? Kar hatot goise? Jishur hatot he goi ase. Ar Jishu ya osrot mati ahi ase. Mati ani ase. Ke me akole cinta nokoriba moi tomak kinisu. Praise the Lord. Apale ko Jishu ma kinilese. Jishu amak teo tezere kinilese.